গোটেই ৰাজ্যখনকে যিটো একচনীয়া পতা আমি যিটো একচনীয়া পতা বুলি কওঁ টেম্পৰাৰী এই পতাটো প্ৰায় সকলোকে মুক্ত কৰি সকলোকে ম্যাদী পতা দিয়াৰ সিদ্ধান্ত কৰা হৈছে যে যিসকলৰ হাতত একচনীয়া পতা লৈ ইমান দিন মাটিত তেখেতসকলে ভোগ দখল কৰি আছে আৰু একচনীয়া পতাখন যিকোনো কামৰ কাৰণে তেখেতসকলে দাখিল কৰিলে তাত প্ৰযোজ্য নহয় গতিকে এতিয়া সেই সকলোকে ম্যাদী পতা দিয়া ঠিক কৰা হৈছে এটি সামান্য প্ৰিমিয়ামত গাঁৱত 450 টকা দিলেই এবিঘা মাটি একচনীয়া পতাৰ পৰা ম্যাদী পতা হ'ব চহৰত হ'লে 1% অফ জোনেল ভ্যালু মাটিৰ যিটো ভ্যালু হয় তাৰ 1% দিলে হ'ব এতিয়া নন কেডেষ্ট্ৰিয়েল যিবিলাক ভিলেজ আছে গাঁও আছে সেইবিলাক কেডেষ্ট্ৰিয়েল ভিলেজ মানে অজৰীপ যিবিলাক গাঁও আছে মাটি আছে সেইবিলাকক জৰীপ কৰি এইবিলাকক কেডেষ্ট্ৰিয়েলৰ মৰ্যাদা দিবলৈ ঠিক কৰা হৈছে এতিয়া গোটেই ৰাজ্যখনত 1052খন গাঁও জৰীপ নোহোৱাকৈ আছে 1052খন গাঁও এই 1052খন গাঁৱৰ এতিয়া আমাৰ 861খন গাঁও জৰীপ কৰা হৈছে আৰু বাকিখিনিতো জৰীপ কাৰ্য চলি আছে আমি অতি সোনকালে 1052খন গাঁৱে জৰীপ কৰিম আৰু তাৰে 30খন গাঁৱত ইতিমধ্যে সেটেলমেন্টৰো কামখিনি আগবাঢ়ি গৈছে আমি সেই 30খন গাঁৱৰ সেটেলমেন্টটো অতি সোনকালে অতি কম দিনৰ ভিতৰত আমি দিম গতিকে এই যিখিনি ডাঙৰ সমস্যা আছিল মানুহ বহি আছে এটো নন কেডেষ্ট্ৰিয়েল ভিলেজ এনসি ভিলেজ বুলি কওঁ আমি সমুকে আৰু সেইখিনিক আমি এতিয়া জৰীপ ইতিমধ্যে 1052ৰ 861 হৈ গৈছে বাকিখিনিও হৈ যাব সকলোখিনি গাঁৱে কেডেষ্ট্ৰিয়েল ভিলেজ হ'ব আৰু তাত মানুহে সত্ত্ব যিটো মানুহৰ ম্যাদী পতাৰ সত্ত্ব সেইখিনি তাত পাবলৈ সক্ষম হ'ব ইয়াৰ উপৰিও এটা আমি কাম কৰিবলৈ লৈছো হেতু হৈছে আমি এতিয়া যিকোনো কথা এগ্ৰিমেন্ট কেতিয়াবা ৰেজিষ্টাৰ কৰোঁ এতিয়া ৰেজিষ্টাৰ নকৰি আমি ডিজিটেল ডিসপোজৰি মানে নথি যিটো মাটিৰ সংক্ৰান্তৰ বা ঘৰ ভাড়া দিয়া সংক্ৰান্তৰ যিবিলাক কথা আছে এইবিলাকত আমি এটা ডিজিটেল প্লেটফৰ্ম কৰিম সেই ডিজিটেল প্লেটফৰ্মত যেতিয়া আপলোড হ'ব ৰেজিষ্টাৰ কৰিব নালাগে সেই নথিখন সকলো কথাৰ কাৰণে প্ৰমাণযোগ্য নথি হিচাপে থাকিব গতিকে ৰেজিষ্টাৰ কৰাৰ পৰা বহু লোকে ইয়াক ৰেজিষ্টাৰৰ সমযোগ্য আৰম্ভ কৰিব বা ৰেজিষ্টাৰ হ'লে তাৰ যিটো ডকুমেন্ট তেওঁলোকৰ হাততে থাকে এটো এটা প্লেটফৰ্মত ই সংৰক্ষিত হৈ থাকিব দিয়া হৈছে তেখেতসকলৰ যি চৰ্ত সাপেক্ষে এই বসুন্ধৰা 2 আছিল তাতকৈ বসুন্ধৰা 3ত যথেষ্টখিনি চৰ্ত শিথিল কৰা হৈছে যাতে তেখেতসকলে এই ভূমি পত্তন পাবলৈ সক্ষম হয় বসুন্ধৰা 3ত আমাৰ যথেষ্টখিনি সা সুবিধা উপলব্ধ হ'ব এই ক্ষেত্ৰত আমি আজি দেখিছো ৰাজ্যখনৰ বহুত শিক্ষানুষ্ঠান ধৰ্ম অনুষ্ঠান নামঘৰ কলেজ স্কুল বহুতৰে মাটি হয়তো কোনোবাই দান দিছিল কোনোবাই তেখেতসকলে মাটি নিজে সৰকাৰি মাটিত স্থাপন কৰিছিল তেওঁলোকৰ মাটিৰ পট্টা হোৱা নাই তেখেতসকলক এই মাটিৰ পট্টা প্ৰদান কৰিবলৈ এই বসুন্ধৰা 3ত সিদ্ধান্ত লোৱা হৈছে আৰু তেখেতসকলে মাটি তেখেতসকলে পট্টন পাব ঠিক তেনেকৈ আমাৰ নগৰ অঞ্চলৰ যিসকল ৰায়তী আছে যিসকলে মাটিত বহি আছে তেখেতসকলক মাটিৰ অধিকাৰ দিবলৈ ইয়াত আমি সিদ্ধান্ত লৈছো যে বসুন্ধৰা 3ত এইসকলে মাটিৰ অধিকাৰ পাবলৈ সক্ষম হ'ব
যিসকল মাটি চাহম্যাদী হৈ আছিল, চাহম্যাদী মাটিৰ ম্যাদী পতা হোৱাত বাধা আছিল, এতিয়া চাহম্যাদী মাটিত আমি ম্যাদী পতা দিবলৈ সিদ্ধান্ত কৰিছোঁ, কিন্তু সেইসকল লোক 2022 চনৰ আগৰ লোক হ'ব লাগিব। 2022 চনৰ আগতে যিসকল তাত বহি আছে। ভূদান গ্ৰামদান যি এনেধৰণৰ মাটিত ইতিমধ্যে বসবাস কৰা হৈছে তেখেতসকলকো আমি পট্টা দিয়াৰ সিদ্ধান্ত কৰিছোঁ। এতিয়া মাটিৰ যিটো শ্ৰেণী পৰিৱৰ্তন, আমি এগ্ৰিকালচাৰ লেণ্ড আমি ইণ্ডাষ্ট্ৰিয়েলে কৰোঁ, ৰেচিডেঞ্চিয়েল পাৰপাছত কৰোঁ। এই ভূমি পৰিৱৰ্তন আগতে এবাৰহে হৈছিল। কোনোবাই যদি এগ্ৰিকালচাৰ লেণ্ডক মানে ৰেচিডেঞ্চিয়েল কৰিলে পিছত আকৌ তেখেতসকলে ইণ্ডাষ্ট্ৰিয়েল কৰিব বা কমাৰ্চিয়েল কৰিব পৰা নাছিল। গতিকে এতিয়া যিকোনো ক্লাছৰ মাটি যিকোনো ক্লাছলৈ পৰিৱৰ্তন কৰিব পাৰিব। যদি ইণ্ডাষ্ট্ৰিৰ কাৰণে মাটি লৈছিল, গোটেই ৰাজ্যখনকে যিটো একচনীয়া পটা, আমি যিটো একচনীয়া পটা বুলি কওঁ টেম্পৰেৰী, এই পটাটো প্ৰায় সকলোকে মুক্ত কৰি সকলোকে ম্যাদী পটা দিয়াৰ সিদ্ধান্ত কৰা হৈছে। যে যিসকলৰ হাতত একচনীয়া পটা লৈ ইমান দিন মাটিত তেখেতসকলে ভোগ দখল কৰি আছে আৰু একচনীয়া পটাখন যিকোনো কামৰ কাৰণে তেখেতসকলে দাখিল কৰিলে তাত প্ৰযোজ্য নহয়, গতিকে এতিয়া সেই সকলোকে ম্যাদী পটা দিয়া ঠিক কৰা হৈছে এটি সামান্য প্ৰিমিয়ামত। গাঁৱত 450 টকা দিলেই এবিঘা মাটি একচনীয়া পটাৰ পৰা ম্যাদী পটা হ'ব। চহৰত হ'লে 1% অফ জোনেল ভেলু, মাটিৰ যিটো ভেলু হয় তাৰ 1% দিলে হ'ব। এতিয়া নন কেডেষ্ট্ৰিয়েল যিবিলাক ভিলেজ আছে, গাঁও আছে, সেইবিলাক কেডেষ্ট্ৰিয়েল ভিলেজ, মানে অজৰীপ যিবিলাক গাঁও আছে, মাটি আছে, সেইবিলাকক জৰীপ কৰি এইবিলাকক কেডেষ্ট্ৰিয়েলৰ মৰ্যাদা দিবলৈ ঠিক কৰা হৈছে। এতিয়া গোটেই ৰাজ্যখনত 1052খন গাঁও জৰীপ নোহোৱাকৈ আছে। 1052খন গাঁও। এই 1052খন গাঁৱৰ এতিয়া আমাৰ 861খন গাঁও জৰীপ কৰা হৈছে আৰু বাকীখিনিতো জৰীপ কাৰ্য চলি আছে। আমি অতি সোনকালে 1052খন গাঁৱেই জৰীপ কৰিম আৰু তাৰে 30খন গাঁৱত ইতিমধ্যে ছেটেলমেণ্টৰো কামখিনি আগবাঢ়ি গৈছে। আমি সেই 30খন গাঁৱৰ ছেটেলমেণ্টটো অতি সোনকালে অতি কম দিনৰ ভিতৰত আমি দিম। গতিকে এই যিখিনি ডাঙৰ সমস্যা আছিল, মানুহ বহি আছে, এইটো নন কেডেষ্ট্ৰিয়েল ভিলেজ, NC ভিলেজ বুলি কওঁ আমি চমুকে, আৰু সেইখিনিক আমি এতিয়া জৰীপ ইতিমধ্যে 1052ৰ 861 হৈ গৈছে, বাকীখিনিও হৈ যাব। সকলোখিনি গাঁৱে কেডেষ্ট্ৰিয়েল ভিলেজ হ'ব আৰু তাত মানুহে স্বত্ব, যিটো মানুহৰ ম্যাদী পটাৰ স্বত্ব, সেইখিনি তাত পাবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও এটা আমি কাম কৰিবলৈ লৈছোঁ, সেইটো হৈছে আমি এতিয়া যিকোনো কথা এগ্ৰিমেণ্ট কেতিয়াবা ৰেজিষ্টাৰ কৰোঁ। এতিয়া ৰেজিষ্টাৰ নকৰি আমি ডিজিটেল ডিছপ'জৰী, মানে নথি যিটো মাটিৰ সংক্ৰান্তৰ বা ঘৰ ভাড়া দিয়া সংক্ৰান্তৰ যিবিলাক কথা আছে, এইবিলাকত আমি এটা ডিজিটেল প্লেটফৰ্ম কৰিম। সেই ডিজিটেল প্লেটফৰ্মত যেতিয়া আপলোড হ'ব, ৰেজিষ্টাৰ কৰিব নালাগে। সেই নথিখন সকলো কথাৰ কাৰণে প্ৰমাণযোগ্য